আমি আছো আপাৰ আসামৰ প্ৰথমখন ৱাটাৰ পাৰ্ক একুৱা কিংডম যোৰহাটত চক। হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল জাষ্ট ফৰ ফান আসাম। আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ পিছফালে আপোনালোকে দেখিছে মই ক'ত আহিছোঁ। আচলতে মই আহিছোঁ উজনি অসমৰ প্ৰথমখন ৱাটাৰ পাৰ্ক যোৰহাট মৰিয়নিত। তো আপোনালোকক ভাবিলোঁ আজি আহি পাৰ্কখন দেখাম, ৰাইড কিমানখিনি কমপ্লিট হৈছে, কেতিয়া খুলিব, সকলোখিনি দেখাম। কিন্তু সকলোখিনি দেখুৱাৰ আগতে আপোনালোকক কৈ দিওঁ লোকেশ্যনটো। পাৰ্কখন আছে আপোনালোকে যোৰহাটৰ পৰা যে মৰিয়নি আহে, যোৰহাট মৰিয়নি ৰোডতে কাঠকটীয়া পেট্ৰল পাম্পৰ কাষতে এটা ৰাস্তা সোমাই আহিছে। আপোনালোকে সেইফালে 1 কিলোমিটাৰ পূৰা সোমাই আহিলে পাবহি একুৱা কিংডম ৱাটাৰ পাৰ্ক। আৰু আপোনালোকে দেখিছে ইয়াত বহুত ডাঙৰ পাৰ্কিং দি থোৱা আছে। আৰু বেছিদিন নাই, আপোনালোকৰ ডেটটো মই ভিডিঅ'ৰ মাজতে কৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা লাষ্টলৈকে চাওক, আমি ভিতৰলৈ সোমাই যাওঁ। তো সোমাই আহিয়ে আপোনালোকে দেখিবলৈ পাব এইখিনি ৱাল পেইণ্টিং ধুনীয়াকৈ সজাই থোৱা আছে। এইখনেই গেট আৰু এইখনেই হৈ গ'ল একুৱা কিংডম ৱাটাৰ পাৰ্ক। এই পালোহি পাৰ্কখনৰ প্ৰথমটো শ্লাইড। আচলতে শ্লাইড ইয়াত বহুতকেইটা আছে, এটা ডাঙৰ শ্লাইড। আৰু আপোনালোকে দেখিছে এইবোৰ আচলতে আমি বেলেগ ৱাটাৰ পাৰ্কত এনেকুৱা এখন শ্লাইড সদায় দেখিবলৈ পাওঁ। আপোনালোকে দেখিছে এনেকৈ আপোনালোকে ইয়াৰ পৰাও শ্লাইড কৰিব পাৰিব, এইটো গোল টানেলটোত শ্লাইড কৰিব পাৰিব। এইফালেও আপোনালোকে দেখিছে এইফালেও শ্লাইড আছে, তাতো পাৰিব, সেইফালেও আছে আৰু বনায়ো আছে। আৰু তলত আপোনালোকে সেইফালে বাল্টিং এটা যে থাকে, পানী পৰি যায় গাত, হয়তো আপোনালোকে বহুত ভিডিঅ'ত দেখিছে। ডাঙৰ ডাঙৰ দুটা ওপৰত বাল্টিঙো আছে। তো তাৰপৰা পানী জমা হৈ আচলতে পৰে আৰু তলত সকলোৱে বহি থাকে। তো এইখিনি বস্তু যোৰহাটত আচলতে আগতে ভাবিবই পৰা নাছিলোঁ এনেকুৱা কিবা এটা যোৰহাটত হ'ব বুলি। তো ফাইনেলি যোৰহাটত হৈ গ'ল একুৱা কিংডম যোৰহাট। আৰু আপোনালোকক এটা ইণ্টাৰেষ্টিং কথা কওঁ যে ইয়াত আৰু পিছত এডিশ্যন হ'ব আৰু শ্লাইড লাগিব বুলি আমি ইয়াত কাম কৰি থকা মানুহৰ পৰা জানিব পৰা গৈছোঁ। তো প্ৰথম এইকেইটাই শ্লাইড বনাইছে আৰু লাহে লাহে আপগ্ৰেড হৈ থাকিব। তো ব'লক আমি নেক্সট এইটো যোনটো চাৱাৰ শ্লাইড এটা আছে, একদম এনেকৈ পানী উৰাই থাকিব, সেইটো চাওঁগৈ। এই চাইডৰ শ্লাইডটোৰ কাষতে এটা আচলতে সৰুকৈ আৰু এটা ৰাইড বনাইছে, ৰাইড বুলিয়ে কৈছোঁ, কি বুলি কয় নাজানো, এটা সৰুকৈ পুল বনাইছে ইয়াত। আৰু এইটো আপোনালোকে দেখিছেনে, ইয়াত এনেকৈ স্পাইৰেলকৈ গোল গোলকৈ কিছুমান ষ্ট্ৰাকচাৰ বনোৱা হৈছে আৰু মাজে মাজে ফুটা আছে। আৰু ইয়াত কি হ'ব, আপোনালোকে যেতিয়া আহিব, আপোনালোকে ইয়াত ৰাইড চাইড কৰি আহিলে যেতিয়া গৰম উঠিব আপোনালোকে আহি ইয়াত ৰ'ব পাৰিব। আচলতে তেতিয়া ইয়াত কি হ'ব, পানী পৰি থাকিব চবফালৰ। আপোনালোকে দেখিছে ইয়াৰ পৰা পৰিব। আৰু এই ছাতিটো আপোনালোকে দেখিছে এইবোৰ একোলেণ্ডত এনেকুৱা ছাতি আপোনালোকে দেখিছে পানী পৰি থাকে, ইয়াতে আপোনালোকে বহিব পাৰিব, বহিবলৈ জেগা আছে। আৰু ইয়াতো আপোনালোকে দেখিছে যিহেতু সাপৰ এটা ষ্ট্ৰাকচাৰ বনোৱা হৈছে, ইয়াতো পানী ওলোৱাৰ পূৰা জেগা আছে। মানে আপোনালোকে ইয়াত ৰৈ থাকিলে পূৰা পানী পৰি থাকিব গৰমত। আচলতে এইটো বহুত মজা লাগিব। আৰু এইবোৰ টাৱাৰ ইয়াত একদম পূৰা লগাই থোৱা আছে। আপোনালোকে ইয়াত খেলি খেলি আহি ইয়াত ধুনীয়াকৈ আহি বহি পাৰিব। তো এতিয়া আমি আহিলোঁ এই পাৰ্কখনৰ আচলতে চেণ্টাৰ অফ এট্ৰেকশ্যন বুলি ক'লেও ভুল নহ'ব। এইটো হৈ গ'ল টাৱাৰ শ্লাইডকেইটাৰ ওচৰলৈ। আৰু আপোনালোকক মই ওপৰৰ পৰা দেখামেই, তাৰ আগতে আপোনালোকক দেখাই দিছোঁ কি ধুনীয়াকৈ আচলতে কালাৰ চালাৰ কৰি পুলটো আচলতে বনাইছে। আৰু যোনে যোনে সেই ডাঙৰ শ্লাইডটোত উঠিব, আহি পেলাই ডাইৰেক্ট আহি এই পুখুৰীটোতে পৰিব। তো আহি পালোহি ওপৰত। আৰু ওপৰত দেখিছেনে পূৰা দুমহল ওপৰত আছে ধুনীয়াকৈ এনেকৈ 3টা শ্লাইড। আৰু সেইফালে এটা ডাঙৰ শ্লাইডো তাত আছে, সেইটো আপোনালোকক দেখাম। প্ৰথমতে আপোনালোকক এই শ্লাইডটো দেখাইছোঁ, বনাই আছে বৰ্তমান। আপোনালোকে দেখিছেনে এই শ্লাইডটোত দুমহলৰ ওপৰত আছে পূৰা। আৰু আপোনালোকে ইয়াৰ পৰা উঠি পেলাই ডাইৰেক্ট ঘূৰি ঘূৰি গৈ একদম তলত পৰিবগৈ। তো এইটো একোলেণ্ডত যোন যোন আচলতে আগতে গৈছে তেওঁলোকে হয়তো দেখিছে। আৰু নেক্সটটো আহোঁ এইটো শ্লাইডলৈ। এইটো চাগে ডাইৰেক্ট ইয়াৰ পৰা একদম ফুল স্পীডত তলত গৈ আপোনালোকে দেখা সেই পুলটোত পৰিবগৈ। তো কিমান মজা লাগিব আচলতে ভাবি চাওক। আমি আগতে একোলেণ্ড যাওঁ এইবোৰত উঠিবলৈ, গৰম দিনত অলপ ফূৰ্তি কৰিবলৈ। তো এতিয়া আমি এইখন পাম মৰিয়নিতে, যোৰহাটৰ মৰিয়নিতে। আৰু এটা শ্লাইড আছে, এইটো যোনটো মাল্টিলেণ্ড ৰেচাৰ বুলি কয় নি একোলেণ্ডত, গুৱাহাটীত যোনটো আছে এনেকৈ অকণমানি টিউব টাইপ এটা বস্তু দি দিয়ে, সেইটো লৈ পেলাই তললৈ নামি যাব লাগে, তলত পৰিবগৈ লাগে। এইটো আপোনালোকে দেখিছে, এইটো একোলেণ্ডত আছেই। তো এই 3টা শ্লাইড আছে ইয়াত, আৰু এটা আছে ওপৰলৈ। তো ওপৰৰ শ্লাইডটোলৈ যাওঁ, ওপৰত আপোনালোকক দেখাবলৈ। তো আহি গ'লোঁ ওপৰলৈ। আৰু ওপৰলৈ আহি দেখিছেনে এইটো কিমান ডাঙৰ শ্লাইড। আচলতে মই এইখিনিত যদি ৰৈ দিওঁ আপোনালোকে আচলতে ইয়াৰ চাইজটো অনুমান কৰিব পাৰিব কিমান ডাঙৰ। ইয়াত হয়তো ডাঙৰ টিউব এটা দি দিব, তাত 2জন 3জন 4জন তেনেকৈ বহি পেলাই তললৈ গৈ ভৰিটোৰ ওপৰলৈ যাব, এনেকৈ ওপৰলৈ চুইং কৰি আচলতে থাকিব। তো এইটো এটা বহুত ইণ্টাৰেষ্টিং ৰাইড হ'বলৈ গৈ আছে। তো বেছি দিন নাই, আপোনালোকৰ শ্লাইডখিনি দেখালোৱে। তো নেক্সট আপোনালোকক দেখাবলৈ আনিছোঁ, এইটো হৈ গ'ল লকাৰ ৰুম।
তো ইয়াত আপোনালোকে আপোনালোকৰ ফোন ৱালেট কাপোৰ কানি দি আপোনালোকে ইয়াত থয় ইয়াত এটা এটাকৈ লকাৰ লিখা আছে দেখিছেনে বহুতখিনি ইয়াত লকাৰ আছে প্ৰায় 104টা ইয়াত দেখিছোঁ 104টা লকাৰ আছে তো আপোনালোকে ইয়াত আপোনালোকৰ যিখিনি মূল্যৱান সামগ্ৰী আছে সকলোখিনি ইয়াতে ধুনীয়াকৈ থৈ যাব পাৰিব তো বলক আৰু আগলৈ আৰু শ্লাইড ৰাইড সেইখিনি বাহিৰে আৰু কি আছে চাওঁ তো ইয়াতো চাগে এটা লকাৰ ৰুমেই হ'ব বা চেঞ্জিং ৰুম কিবা এটা হ'ব তো নেক্সট আহি যাওঁ ইয়ালৈ তো এইখন হ'ল এখন ফুড কোৰ্ট তো ইয়াত আপোনালোকে ফূৰ্তি কৰা বাহিৰেও যদি আপোনালোকে ভোক লাগে ইয়াত সেই ধুনীয়াকৈ খাব পাৰিব ইয়াত লিখি থোৱা আছে ফুড কাউণ্টাৰ বুলি তো এইটো জেগাও বনাই থকা হৈছে আৰু আপোনালোকে কেতিয়া আহিবলৈ পাৰিব ইয়াত জানেনে 5 আগষ্ট বুলি আমাক জানিবলৈ দিছে 5 আগষ্ট 2024 আপোনালোকে আহিব পাৰিব একুৱা কিংডম যোৰহাট তো ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তো যেতিয়া পাৰ্কখন খোলে আপোনালোকক আকৌ এবাৰ আহি দেখাম তো আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ ধন্যবাদ